তো গাইজ ফাইনেলি 30 কিলোমিটাৰ চাইকেল চলাই বৰপেটাৰ কীৰ্তন ঘৰত আহি পালোঁ আৰু চাইকেলখন ইয়াতে থৈ দিলোঁ কিন্তু মোৰ তালা চালা একো নাই দিয়ক তোৰ যদি হয় আৰু হ'ব আৰু উপায় নাই তো গাইজ বৰ্তমান ষ্টাৰ্ট কৰি দিলোঁ চাইকেল মাৰা মানে পেডেল মাৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু বৰ্তমান মই এইভাগে আহিছোঁ আপোনাৰ এই বৰগপা হৈ চটলা হৈ মাছ দিয়া হৈ ডাইৰেক্ট বৰপেটা উঠিম মোৰ লগৰে এইজন হিমশেখৰ আপোনালোকে নিশ্চয় চিনি পাইছে আমাৰ ঘৰলৈ গৈছিল তো মানে ইয়াত হোলী কেইদিন হয় প্ৰথমবাৰ অলপ ভালকৈ কৈ দিছে তুমি বৰপেটাৰ এইবাৰ 4 দিন হ'ব 4 দিন হৰদেউল গন্ধযাত্ৰা আৰু 2 দিন হ'ব ফুৰদেউল আৰু লাষ্ট দিনা হ'ব ফাকুৱা তো গাইজ পৰাগ চাইকেল ৰাইডাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো বৰ্তমান যিহেতু হোলীৰ ছিজন ষ্টাৰ্ট হৈছে তো আজিৰ পৰা হৈছে বৰপেটাৰ হোলী ষ্টাৰ্ট তো সেইকাৰণে মই আজি যাবলৈ ওলাইছোঁ বৰপেটালৈ আৰু আমাৰ অসমৰ বিখ্যাত হোলী হয় আপোনালোকে নিশ্চয় গম পায় বৰপেটাত আমাৰ অসমৰ ভিতৰত বিখ্যাত হোলী বুলি ক'লে বৰপেটাই আৰু আমাৰ ভাৰতবৰ্ষৰ ভিতৰত বিখ্যাত হোলী হয় আপোনাৰ ইউপিৰ প্ৰেম মন্দিৰত তো আজি মই যাবলৈ ওলাইছোঁ বৰপেটালৈ আৰু বৰপেটালৈ যাম মোৰ এই চাইকেলখনেৰে তো আপোনালোকে নিশ্চয় গম পায় মই হৈছোঁ চাইকেলৰ মানুহ তো গাড়ী চাড়ী নিবলৈ সিমান এটা ভালো নালাগে তো চাইকেল মাৰা মানুহ না তো চাইকেল আজি চলাওঁ বহুদিন চাইকেলো ইমান দূৰলৈ চলোৱা নাই আৰু আপোনাৰ ইয়াৰে পৰা বৰপেটাৰ কীৰ্তন ঘৰ মানে য'ত হোলী হয় তাৰ দূৰত্ব হৈছে 30 কিলোমিটাৰ আৰু ইয়াৰে পৰা যাওঁতে 30 কিলোমিটাৰ আৰু আহাতে 30 কিলোমিটাৰ মানে মুঠ 60 কিলোমিটাৰ দূৰত্বৰ এটা ৰাইড আৰু বৰ্তমান চাইকেলখন ইয়াতে আজি মুচিলোঁ মানে চাইকেলখন মুচাই নাছিলোঁ মানে বহুত লেতেৰা হৈছিল আৰু এইভাগে তেল চেল মজাকৈ দি ল'লোঁ যাতে ৰাস্তাত একো অসুবিধাৰ সৃষ্টি নহয় আৰু এইভাগে এইটো পানীৰ বটল আছে আৰু ঠিকে আছে চাইকেল পূৰা ৰন ৰইনা চন চইনা হৈ আছে চাইকেল কথা নাই কিন্তু অলপ চাকা দুটাৰ অলপ প্ৰব্লেম হৈ আছে মানে আল লাগছে মানে এই পাছৰ চাকাটোৰ অলপ আল লাগি আছে আৰু আগতটোৰ মানে নাও আল লাগছে আৰু বাকী একো প্ৰব্লেম নাই তো বৰ্তমান মই যাবলৈ ওলাইছোঁ আৰু এইভাগেৰে চক পূৰা হাৱে এই চেণ্ডেলযোৰ খুব প্ৰিয় নালগে জোতাৰ প্ৰয়োজন নাই আমাক আৰু এইভাগেৰে হাফ পেণ্ট মানে চাইকেল চলালে কমফৰ্টেবল বোলা এটা বস্তু লাগে ধৰি লওক লং পেণ্ট চমেণ্ট পিন্ধিলে চাইকেল ইমান মাৰবা নোৱাৰি তো সেইকাৰণে হাফ পেণ্ট পিন্ধি লৈছোঁ আৰু এইভাগেৰে হাইৱে এই কনফিউজ লাগে এইটো বস্তু হাৱে চেণ্ডেল তো হাৱে চেণ্ডেল পিন্ধি লৈছোঁ তো এতিয়া বৰ্তমান যাওঁ আৰু ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া বৰ্তমান আপোনাৰ বাজিল এই প্ৰায় 11:30-12 মানে বাজিল দক তো আজি কিমান সময়ৰ ব্যৱধানত মানে বৰপেটা যাই পাওঁ আৰু ঘৰলৈ আহি পাওঁ তো আটাইখিনি বস্তু গম পাব আৰু বৰপেটাৰ হোলীটো এইবাৰ কেনেকুৱা বা কি বা কৰিছে চাওঁ আৰু দোকান পোহাৰ কেনেকুৱা আহিছে আৰু আজিৰ পৰা হৈছে ষ্টাৰ্ট আজিৰ পৰা মই আহি কিনে আজিয়ে যাবলৈ ওলাইছোঁ তো তেন্তে বলক ভিডিঅ'টো আৰু আৰম্ভ কৰোঁ তো গাইজ বৰ্তমান ষ্টাৰ্ট কৰি দিলোঁ চাইকেল মাৰা মানে পেডেল মাৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু বৰ্তমান মই এইভাগে আহিছোঁ আপোনাৰ এই বৰগপা হৈ চটলা হৈ মাছ দিয়া হৈ ডাইৰেক্ট বৰপেটা উঠিম আৰু এতিয়া বৰ্তমান বাজিল আপোনাৰ 11:55 আৰু মই ওলাইছিলোঁ 11:51 তো এতিয়া গৈ আছোঁ এতিয়া বৰগপা পাম আৰু বেছি দূৰ নাই উৰে চলামে উৰে বৰ্তমান গৈ আছোঁ আজি কেনেকুৱা কি হয় চাওঁ হোলীৰ মানে এইবাৰ 2025 কেনেকুৱা কৰিছে হোলীৰ পৰিৱেশ তো প্ৰত্যেকবাৰে মই ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকে আগৰ ভিডিঅ'টো যদি মোৰ ইউটিউব চেনেলটোত চাই আছে তো আগৰ বছৰৰ কেনেকুৱা আছিল হোলী সেয়া টাইপৰ গম পাব তো বৰ্তমান গৈ আছোঁ তো গাইজ বৰ্তমান বাজিল 12:15 আৰু এই 12:15 মানে মই আহিছিলোঁ 11:50 এইভাগে 25 মিনিটত ফাইনেলি পাই গ'লোঁ এইভাগে মাছ দিয়া পাই গ'লোঁ এই মাছ দিয়া এৰি আহিলোঁ আৰু এতিয়া আৰু গৈ আছোঁ আৰু ভাগাৰ বোলা বস্তু নাই জীৱনত কিন্তু অলপ ভাগাত ধৰে কিনে এডজাষ্ট কৰিব পাৰোঁ দিয়ক মানে বহুত চাইকেল চলাব প্লেয়াৰ না অলপ চলপ ভাগাৰ এডজাষ্ট কৰিব পাৰোঁ আৰু বৰ্তমান মাছ দিয়া পালোঁ মানে ধৰি লওক প্ৰায় 10-12 কিলোমিটাৰ মোৰ কমপ্লিট আৰু 20 কিলোমিটাৰমান যাব লাগিব প্ৰায় তো এতিয়া গৈ আছোঁ আৰু তো গাইজ বৰ্তমান গৈ আছিলোঁ আৰু ইয়াতে অলপ ৰখি দিলোঁ আৰু অলপ বেজাৰ লাগিছে আৰু প্ৰায় 16 কিলোমিটাৰ ঠাই অতিক্ৰম কৰিলোঁ আৰু 15 কিলোমিটাৰ যাবলৈ বাকী আছে আৰু এইভাগে অলপ পানী খাই লওঁ আপুনি যিমানে যি কষ্ট নকৰক কিয় পানীটো মেইন লগালে খাদ্যই নালাগে পানী খাবই লাগিব তো বৰ্তমান মোৰ 16 কিলোমিটাৰ কমপ্লিট আৰু 15 কিলোমিটাৰ যাব আছে আৰু পানী চানী খাই লৈ এইবাৰ উৰে চলাম আৰু বৰ্তমান অলপ ভাগত ধৰিছে তো বহুত দিন চাইকেল চলোৱা নাই না তো অভ্যাসটো অলপ কমি গৈছে না এইভাগে 15-16 কিলোমিটাৰ চলাওঁতে মানে বহুত বেছিয়ে ভাগৰ লাগিছে তো মানে এটা অভ্যাসত পৰিণত হ'ব লাগিব বস্তু মই যেতিয়া মানে চাইকেল ৰাইড যাওঁ মানে মোৰ চলাওঁতে এটা অভ্যাসত পৰিণত হৈ যায় তো তেতিয়া মানে ভাগৰ নালাগে তো একদিনাকে চলালে অলপ আৰু ভাগৰ লাগি যায় বস্তুটো মানে এডজাষ্ট নহয় না তো
বস্তুটো এডজাষ্ট হ'লে আৰু কথা নাই যিমান একদিনা ধৰি লওক মই একেবাৰে উশাহে আপোনাৰ 20 কিলোমিটাৰ 25 কিলোমিটাৰলৈকে মানে চলাই দিওঁ কিন্তু আজি অলপ ভাগৰ লাগিছে কাৰণ মানে বহু এনে ধৰি লওক 30 কিলোমিটাৰ 35 কিলোমিটাৰৰ ৰাইড কৰা নাই না তো এনেই ঘৰতে অলপ চলাই আছিলোঁ তো এতিয়া আৰু 15 কিলোমিটাৰ গ'লে পাই যাম সত্ৰ তো গাইজ বৰ্তমান মই গৈ আছিলোঁ আৰু মোৰ বহুতে বেছি ভোক লাগিল তো আপোনালোকে নিশ্চয় যেনে চাইকেল মাৰিলে মানে বহুতে বেছি ভোক লাগে তো আৰু কীৰ্তন ঘৰলৈকে বেছি দূৰ নাই বৰপেটা কীৰ্তন ঘৰ ইয়াৰে পৰা ধৰি লওক 5 কিলোমিটাৰ আছে আৰু ইয়াতে দেখা পালোঁ এখন হোটেল মানে যিহেতু বহুত বেছি ভোক লাগিছে তো কিবা অলপ খাই ল'ব লাগিব চাইকেলখন ইয়াতে থৈ মানে চিকেন থালি অৰ্ডাৰ দিলোঁ আৰু চিকেন থালিৰ দাম কৈছে আপোনাৰ 130 নাকি 130 তো ভাতকেইটা খাই লওঁ চাইকেল মাৰা মানুহ মানে ভাতটো বহুত বেছি জৰুৰী তো ভাতটো খাইলে আৰু 5 কিলোমিটাৰ গ'লে মানে বৰপেটা কীৰ্তন ঘৰ পাই যাম তো গাইজ আৰু 100 মিটাৰ গ'লে ফাইনেলি পাই যাম হোলীৰ ঠাই মানে বৰপেটা কীৰ্তন ঘৰ আৰু আজি মই হোলীৰ প্ৰথম দিনটোতে আহিলোঁ তো পূৰা চাই থাকক তো গাইজ ফাইনেলি 30 কিলোমিটাৰ চাইকেল চলাই বৰপেটাৰ কীৰ্তন ঘৰত আহি পালোঁ আৰু চাইকেলখন ইয়াতে থৈ দিলোঁ কিন্তু মোৰ তালা চালা একো নাই দিয়ক তোৰ যদি হয় আৰু হ'ব আৰু উপায় নাই তো অলপ মই আপোনালোকক দেখাই আহিওঁ আগৰ পৰিৱেশবিলাক তো ইয়াত হোলী কিমান দিন হয় কি কথা মই সিমান এটা নাজানো তো দাদা ইয়াত হোলী কেইদিন হয় 4 দিন হয় না তো আজিৰ পৰা ষ্টাৰ্ট আৰু মানে এইবিলাক যে বস্তুবিলাক যে আনিছে মানে কি কৰে ইমান এটা নাজানো কৈ দিয়কচোন মন্দিৰ আজি মানে জ্বলাই দিয়ে নেকি তো আপোনালোকক আগৰ পৰিৱেশটো দেখাই আছোঁ হোলীৰ মানে কেনেকুৱা কি মুখা চুখা কি হৈছে তো দেখাই আছোঁ তো বৰ্তমান চাইকেলখন ইয়াতে থৈ আহিছোঁ মানে তালা চালা কিন্তু একো নাই কি পা হয় নাজানো আৰু ইয়াতে চব বৰপেটা জিলা আৰক্ষীৰ তৰফৰ পৰা একদম আৰু বহুতখিনি আৰু ফেচিলিটি আছে আৰু কিবা যদি মানে হাই কাজিয়া হয় আৰু পুলিচ বিষয়াবিলাক আছে ইয়াতে আপোনালোকক ভিতৰলৈ গৈ দেখাই আছোঁ বৰ্তমান মই অলপ ছাইডৰ পৰা অলপ আপোনালোকক দেখাই আছোঁ ছাইডৰ পৰিৱেশটো তো গাইজ এইভাগে আপোনালোকে দোকান পোহাৰবোৰ দেখাব আৰু ইয়াত বিভিন্ন ধৰণৰ ৰং দেখাব লগতে একদম ভয়ানক ভয় লগা মুখা কিছুমান দেখা পাব আৰু আমাৰ এই বৰপেটাতেই অসমৰ ভিতৰত ডাঙৰ দৌল মহোৎসৱ উদযাপন কৰা হয় আৰু ভাৰতৰ ভিতৰত ডাঙৰ দৌল মহোৎসৱ উদযাপন কৰা হয় ইউপিৰ প্ৰেম মন্দিৰত তো কইলা বাবা কি জয় ভাবি আজি ৰাতিপুৱাই চাইকেল মাৰি হোলীৰ প্ৰথম দিনটোতেই আপোনালোকক কিছুমান আপডেট দিবলৈ মানে আপোনালোকে যাতে গম পায় বৰপেটাৰ হোলীৰ বিষয়ে তো সেইকাৰণে আজি চাইকেল লৈ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ তো ইয়াৰ হোলীৰ শেষৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ মানুহ হোৱা দেখা যায় আৰু আজি আপোনালোকে মানুহ সিমান এটা দেখা নাই তো সেইকাৰণে ময়ো ভিডিঅ'টো বনাবলৈ আহিলোঁ আৰু হোলীৰ শেষৰ দিনটোত একদম ভয়ানক মানুহ হয় ভয়ানক যদি আপোনালোকে আহিছে নিশ্চয় গম পাইছে আৰু যিসকলে অহা নাই এইবাৰ একদম আহিব ভয়ানক একদম বঢ়িয়া লাগে আৰু মানে যিদিনা লাষ্ট না শেষৰ দিনটোত বহুতেই বেছি ভাল লাগে একদম হোলী একদম ৰাঙা চিঙা পৰি যাব যদি ইয়ালৈ হোলীৰ শেষৰ দিনটোত আহে আৰু মই এইভাগে সুধি আছোঁ হোলী এইবাৰ ইয়াত কেইদিন হ'ব কি হ'ব সকলোবোৰ কথা গম পাব তেন্তে মই এইভাগে কীৰ্তন ঘৰটোৰ ভিতৰলৈ আহিলোঁ আৰু এই কীৰ্তন ঘৰটোৰ একদম আপোনাৰ A to Z ডিটেইলছ পাই যাব মোৰ এটা ভিডিঅ' বনাই থোৱা আছে যদি আপোনালোকে এই কীৰ্তন ঘৰটোৰ বিষয়ে আমাৰ এই বৰপেটা কীৰ্তন ঘৰটোৰ বিষয়ে জানিব বিচাৰে তেন্তে জানিব পাৰে মোৰ এটা ভিডিঅ' দিয়াই আছে তাত গৈ চাব গাইজ বৰ্তমান মই সত্ৰৰ ভিতৰলৈ আহিছোঁ আৰু ভিতৰৰ পৰিৱেশটো আজি প্ৰথম না আজি প্ৰথম তো ভিতৰৰ পৰিৱেশটো এনেকুৱা আৰু এইটো ইয়াত ভেলাপুজি টাইপৰ মানে মোৰ লগৰে এইজন হিমশেখৰ আপোনালোকে নিশ্চয় চিনি পাইছে আমাৰ ঘৰলৈ গৈছিল তো মানে ইয়াত হোলী কেইদিন হয় প্ৰথমৰ পৰা অলপ ভালকৈ কৈ দিয়া যিহেতু তুমি বৰপেটাৰ হোলী এইবাৰ 4 দিন হ'ব 4 দিন ভৰদেউল গন্ধ যাত্ৰা আৰু 2 দিন হ'ব ভৰদেউল আৰু লাষ্ট দিনা হ'ব ফাকুৱা মানে পেৰি বুলি কোৱা হয় ফাকুৱা মানে যোনদিনা একদম হোলীৰ একদম যিহেতু ইয়াত মানে বহুত ভিৰ হয় মানে কোনদিনা ৰবিবাৰ হ'ব 16 তাৰিখ তো আজি ষ্টাৰ্ট হৈছে না আজি মেজি জ্বলোৱা হ'ব 28 বাজি প্ৰদৰ্শন হ'ব তাৰপিছত গোসাই উলিয়াই অনা হ'ব ভিতৰত থাকে মানে গোসাই কেইটা বজাত ওলাব 6টা 6:30 মানত ওলাই ইয়াত থ'ব ইয়াত মোহন গৃহ বুলি কয় ইয়াত থ'ব এইটো কি বুলি কয় জগমোহন গৃহ বুলি কয় জগমোহন গৃহ তো বৰ্তমান ইয়াৰ ভিতৰলৈ আহিলোঁ আৰু হিমশেখৰ লগত আহি ভালে লাগিল আমাৰ ঘৰলৈ গৈছিল তেওঁ বহুতে বেছি ভাল লাগিল আৰু এইখিনি আৰু কি আৰু ধৰি লওক আজি ৰাতি ফাংচন হ'ব গায়ক ক'ৰ গায়ক আছে নে হোলী গীত প্ৰতিযোগিতা হ'ব হোলী গীত প্ৰতিযোগিতা তো ইয়াতে ৰাতি ফাংচন হ'ব আৰু ইয়াত হোলী গীত প্ৰতিযোগিতা হ'ব
আৰু আজি মই প্ৰথমতে আহিলোঁ আৰু আপোনালোকক বস্তুখিনি জনাবলৈ আৰু মেইন হ'লে হৈছে ৰবিবাৰ মানে যিটো আমাৰ ফাকুৱাৰ একদম ধৰি লওক ৰাঙা চিঙা কৰি দিব সেই দিনটো হৈছে ৰবিবাৰ আৰু আজিৰ পৰা ষ্টাৰ্ট আৰু হোলী 4 দিন তো বৰপেটাৰ হোলী 4 দিন আজিৰ পৰা ষ্টাৰ্ট তো অলপ ফুৰি আহোঁ আগৰ পৰা তো গাইছ আপোনালোক সকলোৱে হোলী খেলে কিন্তু আচলতে এই হোলী কিয় উদযাপন কৰা হয় বহুতে নাজানে তেন্তে বলক আজি আপোনালোকক কৈ আছোঁ এই হোলী মহোৎসৱ মানে দৌল মহোৎসৱ কিয় উদযাপন কৰা হয় তো গাইছ আপোনালোকে হিৰণ্যকশিপুৰ কাহিনীটো নিশ্চয় শুনিছে হিৰণ্যকশিপু আছিল এজন অসুৰ দানৱ দৈত্য আৰু হিৰণ্যকশিপুৰ একমাত্ৰ শত্ৰুজনেই আছিল বিষ্ণু এইবাগে হিৰণ্যকশিপুৰ পুত্ৰ আছিল প্ৰহ্লাদ আৰু সেই প্ৰহ্লাদ আছিল বিষ্ণুৰ প্ৰিয় ভক্ত বিষ্ণুৰ প্ৰিয় ভক্ত হোৱা কাৰণে হিৰণ্যকশিপুৱে প্ৰহ্লাদক বহুত বেয়া পাইছিল আৰু বিষ্ণুক ভক্তি কৰিবলৈ মানা কৰিছিল এইবাগে প্ৰহ্লাদে পিতৃ হিৰণ্যকশিপুৰ কথা শুনা নাছিল পিতৃ হিৰণ্যকশিপুৰ কথা নুশুনা কাৰণে হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ চেষ্টা কৰিছিল হিৰণ্যকশিপুৱে প্ৰহ্লাদক হত্যা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল কিন্তু তেওঁক হত্যা কৰিব পৰা নাছিল কাৰণ তেওঁ যিহেতু আছিল বিষ্ণুৰ প্ৰিয় ভক্ত আৰু বিষ্ণুৰ প্ৰিয় ভক্ত হোৱা কাৰণে হিৰণ্যকশিপুৱে প্ৰহ্লাদক হত্যা কৰিব পৰা নাছিল এইবাগে হিৰণ্যকশিপুৰ এজনী ভনীয়েক আছিল আৰু সেই ভনীয়েকজনীৰ নাম আছিল হোলিকা আৰু সেই হোলিকাই এটা বৰদান লাভ কৰিছিল তেওঁ জুইত পুৰি নাযায় সেইকাৰণে হিৰণ্যকশিপুৱে প্ৰহ্লাদক ভনীয়েক হোলিকাৰ কলাত তুলি দি জুই লগাই দিছিল কিন্তু সেই বৰদান লাভ কৰা হোলিকাই জুইত পুৰি চাৰখাৰ হৈ গৈছিল কিন্তু প্ৰহ্লাদৰ একো হোৱা নাছিল তেতিয়াৰে পৰা এই দৌল মহোৎসৱ উদযাপন কৰা হয় ময়ো সিমান এটা নাজানো যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্টৰ সহায়ত জনাই দিব আৰু শুধৰাই দিবলৈ চেষ্টা কৰিব ময়ো সিমান এটা নাজানো তো আপোনালোকক কিছু কথা জনাই দিলোঁ আৰু তো গাইছ এইবাগে দোকান এখনত এডিআৰই এক্সামৰ বিষয়ে কিছু কথা লিখাই আছে তো আপোনালোকক সেই কথাখিনি দেখুৱাই দিওঁ চাওঁ আহক আমাৰ দোকানত এডিআৰই পাছ নকৰাবোৰৰ বাবে স্পেচিয়েল ডিছকাউণ্ট আছে আৰু যদি আপোনালোকে হোলীলৈ যায় এই দোকানখনলৈ যাব আৰু ডিছকাউণ্ট লৈ আহিব বুলি আশা কৰিলোঁ তো গাইছ বৰ্তমান ঘৰলৈ বুলি আগমন কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো মানে এনেই অলপ চাইকেল চলাবলৈ মন আছিলে সেইকাৰণে বোলো আজি এটা ভ্লগো বনাই আহোঁ আৰু অলপ চাইকেলখনো চলাই আহোঁ তো আপোনালোকে এই আপডেটটো কেনেকুৱা পালে জনাব আৰু মেইন হোলী হৈছে ৰবিবাৰে যিটো একদম হোলী ভয়ানক হোলী হ'ব মানে অল অসমৰ অল প্ৰান্তৰ পৰা মানুহ আহিব সেইদিনা আৰু আজি মই এনে ধৰি লওক এইটো অলপ আপোনালোকক ইনফৰমেশ্যন এটা দিলোঁ আৰু ৰবিবাৰে আৰু ময়ো আহি আছোঁ অন্য এটা নতুন ভিডিঅ'ত ৰবিবাৰে অলপ পাব তো এতিয়া ঘৰলৈ বুলি আগমন কৰি আছোঁ ইয়াতে অলপ ৰখি দি অলপ মানে মিনিমাম মই 10 কিলোমিটাৰমান ঠাই অতিক্ৰম কৰিলোঁ আৰু ঘৰলৈ আছে প্ৰায় 20 কিলোমিটাৰ ঠাই আৰু তেন্তে আজিৰ ভিডিঅ'টো এইখিনি আছিল আজিলৈ বাই বাই জয় আই অসম আৰু ৰবিবাৰে লগ পাব